হরে কৃষ্ণ। জয় শিল প্ৰভুপাদ কি জয়, জয় গুৰু মহাৰাজ কি জয়। আজি আৰম্ভ কৰিছোঁ গীতাৰ 4 নম্বৰ অধ্যায়ৰ পৰা 34 নম্বৰ শ্লোকা। তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নয় সেৱয় উপদেশন্তি তে জ্ঞানম জ্ঞানী তত্ত্বদৰ্শিনম। এজন আধ্যাত্মিক গুৰুৰ ওচৰ চাপি কেৱল পৰমাৰ্থিক সত্য জানি ল'বৰ বাবে চেষ্টা কৰা, বিনীতভাৱে তেখেতক প্ৰশ্ন কৰা আৰু তেখেতক সেৱা কৰা। আত্মতত্ত্বজ্ঞানীসকলে তোমাক তত্ত্বজ্ঞানৰ উপদেশ দিব পাৰিব, কাৰণ তেখেতসকল তত্ত্বদৰ্শী। ইয়াত শ্ৰীকৃষ্ণ অৰ্জুনক উপদেশ দিছে যে যদি তুমি আধ্যাত্মিক উন্নতি সাধন কৰিব বিচাৰা তেতিয়াহ'লে এজন গুৰুৰ ওচৰ চাপিব লাগিব, আৰু সেই গুৰুজনে জানে, মানে তেওঁৰ তত্ত্বজ্ঞান আছে কেনেকৈ কৃষ্ণক পাব পাৰি, বা যি ভগৱানকে পাব বিচাৰে সেই ভগৱানক কেনেকৈ পাব পাৰি। ইয়াত কৈছে যে তুমি গৈ গুৰুক প্ৰশ্ন কৰিব লাগিব যে মোৰ কেনেকৈ আধ্যাত্মিক উন্নতি হ'ব, আৰু গুৰুৱে তোমাক উপদেশ দিব। কিন্তু যদি আমাৰ বিনীত ভাৱ নাথাকে, গুৰুক আমি সেৱা নকৰোঁ, তেতিয়া গুৰুৱে আমাক তত্ত্বজ্ঞান নিদিয়ে। তাৰ বাবে গুৰুৰ আমি সেৱা কৰিব লাগিব, আৰু গুৰুক সেৱা কৰিলে আমি গুৰুৰ জ্ঞানেৰে আলোকিত হ'ম আৰু কৃষ্ণলোক পাব পাৰিম। সেইবাবে আধ্যাত্মিক উন্নতি সাধন কৰিবৰ কাৰণে আমি গুৰু পৰম্পৰাত আহিবই লাগিব আৰু গুৰুৰ আশ্ৰয় ল'বই লাগিব। বিনা গুৰুৰ আশ্ৰয় নোলোৱাকৈ আমি আধ্যাত্মিক উন্নতি সাধন কৰিব কেতিয়াও নোৱাৰোঁ, আৰু ভগৱানৰ ওচৰলৈ উভতি যাব নোৱাৰোঁ। যদিহে আপুনি আধ্যাত্মিক উন্নতি সাধনৰ কাৰণে ইচ্ছুক, তেতিয়াহ'লে এজন ভাল সৎগুৰু নিৰ্বাচন কৰিব লাগিব। এজন সৎগুৰুহে জানে, তেওঁৰ ওচৰত তত্ত্বজ্ঞান আছে, কি ভাল আৰু কি বেয়া। বজাৰত বহুত গুৰু পোৱা যায়, কিন্তু গুৰু নিৰ্বাচন কৰোঁতে আমি সাৱধান হ'ব লাগিব। হৰে কৃষ্ণ। জয় শিল প্ৰভুপাদ কি জয়।